ছাত্ৰ ছাত্ৰীসকল আমি আজি আকৌ পুনৰ যে ক্লাছ 10 ৰ যি কোৰ্স সেই কোৰ্সৰ ফাৰ্স্ট চেপ্টাৰৰ এই লেটাৰ টু গড ইয়াৰ আমি এমসিকিউ কৰিব বিচাৰিছো নিশ্চয় ভাবিছো ইয়াৰ পৰা তোমালোকৰ উপকৃত হ'ব এতিয়া আমি কুৱেশ্যন বেংকৰ পৰা লৈছো প্ৰথমটো হৈছে choose the correct alternative from choose the correct answer from the alternative given I need a 100 pesos এতিয়া আমাৰ ইয়াতে pesos-ৰ মিনিংটো হৈছে pesos-ৰ মিনিংটো কি এটো চাব লাগিব pesos-ৰ মিনিংটো হৈছে কাৰেন্সি অফ লেটিন আমেৰিকা send me the race ইয়াৰ race-ৰ মিনিংটো কি এটো কথা সুধিছে race-ৰ মিনিংটো হৈছে remaining part the house there's the only one in the entire valley ইয়াত entire শব্দটোৰ অৰ্থটো হৈছে whole send me the race हे একটা কথাই যে তোমাৰ ৰেষ্টৰ মিনিংটো হৈছে ৰিমেইনিং পাৰ্ট নে এতিয়া আমি সচন বাৰু পিছৰখিনি চাইছো যে পিছৰখিনি এতিয়া আমি চাইছো এইখিনি হৈছে কি যে choose the correct answer from among the alternative given and complete the sentence to complete কৰিব লাগে the field was white as if covered with salt they salt asolute a plague of locusts would have left more than this what does the underlined word means it is a plague of locusts yate a plague of locusts or meaning to ki yar hetu hoise je a swarm of insect orthat photo yar option শুদ্ধ হয় গৰিকে নিশ্চয় তোমালোকে বুজি পাইছা বুলি ভাবিছো যে কোৱেশ্যন বেংকৰ আমি এখিনি বুজি পাইছো বুলি ভাবিছো এতিয়া ইয়াৰ পিছৰটো হৈছে কি the postmaster dash a fat and amiable fellow also broke out laughing etu choose from below the word that is same in the meaning as amiable or meaning to ki yat amiable or meaning to hoise friendly গৰিকে হে ধৰণৰ কথা হ'ব আমি এতিয়া আকৌ তাৰ পিছলৈ গুছি গৈছো যে লিনছো হব for help from god এটো ইয়াতে god টু হ'ব যে help from god এটো হ'ব read the following statement with reference to a letter to god and choose the correct option এটা statement the house is which Linso was living was in the middle of the popular town etu to ekebae bhul etu statement to tomala ko bhul statement to Linso was a good farmer etu kintu buddha gorike amar ekki hoite statement one is false and two is true etu option buddha hobo ইয়াৰ পিছৰটো হৈছে কি I hope it passed quickly it did not pass quickly what is it refer to ইয়াত it বুলি কাক কোৱা হৈছে it বুলি কাক কোৱা হৈছে it বুলি কোৱা হৈছে তোমাৰ the hailstorm কি বুলি কোৱা হৈছে it বুলি কোৱা হৈছে এতিয়া নিশ্চয় চাগে তোমালোকে বুজি পাইছা বুলি মই ভাবিছো পিছলে আমি গুছি গৈছো যে what was Linso's immediate response when he received the letter from God ইয়াৰ এতিয়া ভগৱানৰ পৰা চিঠিখন পোৱাৰ পিছত লিনছৰ কি ৰিঅ্যাকশনটো কি হৈছিল এটো কথা কৈছে যে he was not surprised but very angry এটো অপচন শুদ্ধ হ'ব তো আচৰিত হোৱা নাছিল কিন্তু খুব খং উঠিছিল তেওঁ কেলে খং উঠিছিল কাৰণ তেওঁ বিচৰা যিমানখিনি পইচা সেইখিনি পইচা তেওঁ পোৱা নাছিলে তাৰ পিছৰটো হৈছে কি on receiving the letter from the postmaster Linso did not seem surprised because he was confident of receiving a reply from God ইয়াৰ B option to শুদ্ধ হয় গৰিকে এতিয়া যদি আমি এনেকৈ চাও পিছৰখিনি চোৱাচোন পিছৰখিনি হৈছে ইয়াতে পিছৰখিনি হৈছে in this sentence from a letter to God which literary device is used by the author to describe the field
the field was white as if covered with salt. এতিয়া ইয়াতে এটো সিমিলিটো হ'ব পজিশন আহিছে সিমিলিটো তোমাৰ শুদ্ধ হ'ব কাৰণ এসিড থাকিলে কি হ'ব যে সিমিলি লিটাৰেলি ডিভাইসটো তোমাৰ মিলে গতিকে মই তোমালোকক পৰৱৰ্তী পৰ্যায়ত লিটাৰেলি ডিভাইসৰ ওপৰত আমি এটা ভিডিও ইতিমধ্যে বনাইছো তোমালোকে চাব পাৰিবা সাৰ্চ কৰিব পাৰিবা ইয়াৰ পিছতো হৈছে কি ইন দা ষ্টৰী এ লেটাৰ টু গড what was the most likely response that the Toastmasters expected in Linsu's second letter to God. এতিয়া লিনছৰ সেকেন্ড লেটাৰ খন লিনছয়ে পোৱাৰ পিছত Toastmaster কি কৰিব বুলি লিনছয়ে ভাবিছিলে হেতু হৈছে গ্ৰেটিফাইড কৰিব বুলি ভাবিছিলে যে লিনছয়ে তাৰ কাৰণে কৃতজ্ঞতা জনাব বুলি ভাবিছিলে গতিকে এইখিনি আমাৰ এতিয়া তোমাক কৈছো তাৰ পিছৰখিনি হৈছে আমি এইটো প্ৰেগাপটো পঢ়ি পেলাই কৰিব লাগিব আৰু মই কৈ দিছো যে what did Lindsay do throughout the morning এতিয়া লিনছয়ে গোটেই ৰাতিপুৱাটো কি কৰিছিলে গোটেই ৰাতিপুৱাটো লিনছয়ে কি কৰিছিলে যে watch the sky ইয়াতে কি হ'ব watch the sky হ'ব এটোই অপচন শুদ্ধ হ'ব এতিয়া পিছৰ মিনিংটো কি পিছৰ মিনিংটো হৈছে টপ টপটো শুদ্ধ হ'ব পিছৰ মিনিংটো টপ এটো শুদ্ধ হ'ব তাৰ পিছত এতিয়া আমি পিছলৈ যদি যাওঁ a plague of locusts would have left more than this এতিয়া Lindsay made this remark as if crop was destroyed by এতিয়া সেই যে কিহৰে destroy কোনে destroy কৰিছে বুলি লিনছয়ে ভাবিছিলে হেতু হৈছে hailstones এতিয়া what happened to Lindsay's field after the storms এখিনি আসলে প্ৰশ্ন উত্তৰখিনি তোমালোকক ইতিমধ্যে দিয়া হৈছে আমি আকৌ পুনৰ এমসিকিউ বিলাকলৈ যাওঁ যে ইয়াতে তললৈ যাম এতিয়া আমি এমসিকিউ খিনি চাম প্ৰশ্ন উত্তৰখিনি ইতিমধ্যে তোমালোকক দিয়া হৈছে ইয়াতে আমি এমসিকিউ খিনি আমি ডাক মাৰিয়ে থৈছো গতিকে তোমালোকৰ সুবিধা হ'ব who wrote the prosperous a letter to God এটো হৈছে ৰিয়েল ফুয়েন্টেস who is this chief character in the story Lindsay আমি এখানে ডাক মাৰি থৈছো তোমালোকৰ সুবিধা হ'ব যে what is the profession of Lindsay farmer এটো শুদ্ধ গৰিকে what is Lindsay's house on the crease of a low hill এটো শুদ্ধ 5 নম্বৰটো হৈছে কি who explained yes God willing কোনে কৈছিলে আবেগত কোনে এই কথাটো কৈছিলে the woman who was preparing supper এটো শুদ্ধ হ'ব তাৰ পিছত আহি গল কি what made Lindsay angry when he counted the money কিহে তেওঁ খং উঠাই দিলে যে Lindsay received 70 pesos less than what he had demand from এটো কথা কাৰণে তাৰ বেছি খং Lindsay বেছি খং উঠিছিলে এতিয়া Lindsay কাল্টিভেট corn এটো শুদ্ধ হয় গতিকে এখিনি আমি চিন দি থৈছো তোমালোকক সোনকালে বুজাব পাৰিছো কাৰণে এইটো হৈছে the these are not random falling from the sky they are new coin who uttered this line কোনে এই কথাটা কৈছিল Lindsay কৈছিল এটো সিটো শুদ্ধ লাইনটো হৈছে what was need by Lindsay's field for a good harvest যে ভাল হারভেস্ট কৰিবৰ কাৰণে Lindsay শস্য পথাৰৰ কি দৰকাৰ আছিল এটো হৈছে ৰেইনৰ দৰকাৰ আছিল নেক্সট হৈছে Lindsay compare the brick dog of rain Lindsay এতিয়া brick dog of rain to কাৰ লগত তুলনা কৰিছে 10 cent pieces তাৰ পিছত হৈছে 11 টো তোমাক কৈছো মই Lindsay compare the little dog of rain with 5 cent pieces এটো 5 cent pieces তাৰ পিছত why did Lindsay need the money to save his family from the pain of hunger অৰ্থাৎ ভোকৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ সেই পইচাখিনি দৰকাৰ আছিল the field was white as if covered with salt আমি এটো এবাৰ পাইছিলো a plague of locusts would have left more than this what is the locust a kind of insect এক প্ৰকাৰৰ পতংগ locust হৈছে এক প্ৰকাৰৰ পতংগ the 52 হৈছে who exclaimed when we all go hungry this year কোনে হেতু কথাটো আবেগত কৈছিল হেতু কথা কৈছিল Lindsay দি অপচনটো শুদ্ধ হ'ব 16 টো হৈছে কি Lindsay hope for a help from God হেতু শুদ্ধ তাৰ পিছত 17 টো হৈছে এতিয়া how did Lindsay work in his field like an animal hetu kuddha how much money did Lindsay need in his time
of Greece. কিমান টকা ক্ৰাইছ এই সংকটৰ সময়ত তেওঁ পইচা কিমান দৰকাৰ আছিল 100 pieces. How much money was Pushmaster able to arrange? Pushmaster কিমান পইচা arrange কৰিব পাৰিছিল 70 pesos. Pesos in the currency of Latin America এটো শুদ্ধ হয়. What did Linso think of the post office employee? কি বুলি ভাবিছিল post office employee বিলাকক তেওঁ কি বুলি ভাবিছিল এই ব্ৰাঞ্চ অফ বুক 22 নম্বৰটো আমি কৈছো লাগো why did Linso not add all surprised to see the money in the envelope? যে he had unwavering মানে নভঙম ভাঙিব নোৱাৰা তেওঁৰ কি আছিল ফেইথ আছিল ভগৱানৰ প্ৰতি next to is what was the only hope left in the heart of the Linso and his family যে Linso আৰু তেওঁৰ পৰিয়ালৰ অন্তৰত কিহৰ কি আছিল যে কি আশা আছিল কেৱল এটাই কেৱল আশা আছিল কি আশা আছিল help from God তাৰপিছত what was the only one thing that the earth need according to Linso যে কি দৰকাৰ আছিল Linsoৰ পৰিয়ালটোৰ a down pure or at least a shower হেতু 24 টো এটো বি টো অপশনটো শুদ্ধ আমি দেখিছো 25 why did the postmaster decide to reply to Linso's letter Linso চিঠিখনৰ উত্তৰ কিয় দিব বিচাৰিছিল এটো হৈছে to keep intact Linso's unwavering faith in God অৰ্থাৎ Linsoৰ ভগৱানৰ প্ৰতি বিশ্বাসটো কাৰ্যকৰী হৈ থাকিবৰ কাৰণে এই কামটো তেওঁ কৰিব বিচাৰিছিল তাৰপিছত 26 টো হৈছে Linso's compare the quantum of damage with a plague of Lucas অৰ্থাৎ Lucas মানে কাকতি ফৰিঙে খোৱা বেমাৰটোৰ লগত তুলনা কৰিছিল সেই সিল বৰষুণ যাকে যে ধ্বংসলীলা চলাইছিল তাক তেনে ধৰণৰ তেওঁ এটা কম্পেয়াৰ কৰিছিল What did the story tell about the character of Linso? Linso সম্পৰ্কত এই কাহিনীটো কি কৈছিল Linso had faith in God এটো কথা বুজাইছিল এতিয়া আমি এটো পঢ়াৰ পিছত statement 1 আৰু statement 2 statement 1 টো কি কোৱা হৈছে এই statement 1 টো কৈছে Linso need a down period to make his harvest good হেতুটো শুদ্ধ কথা statement 2 Linso was happy to receive 70 pesos instead of 100 এটো ভুল গতিকে আমাৰ statement 1 is true statement 2 is false গতিকে আমাৰ 28 টোৰ এই অপশনটো শুদ্ধ এতিয়া 29 টো কথা কৈছো আমি 29 টো কৈছো যে 29 টো হৈছে কি statement Linso was an oxophy man working like an animal in the field হেতুটো সঁচা কথা তাৰপিছত statement 2 Linso called the post office employees a branch of cook দুইটা শুদ্ধ এতিয়া তোমাৰ হ'ব কি both statement 1 and statement 2 are true এই দুইটা শুদ্ধ এতিয়া আমি 30 লে গুছিলো 30 লে গুছিলো সোৱা যে the postmaster was able to send 100 pesos to Linso via an envelope এটো ভুল 100 pesos তে দিয়া নাছিল statement 2 হৈছে Linso wrote another letter taking God about his receiving 100 pesos এটো ভুল দুইটাই ভুল হয় গতিকে আমাৰ both statement 1 and 2 are false এটো ডি অপশনটো শুদ্ধ এতিয়া আমি 31 টো কথা কবলৈ গৈছো আমি 31 টো কথা কৈছো statement 1 the houses which Linso lived was in the entire of a popular town এটো ভুল হয় এটা statement 2 Linso was a hard working farmer এটো শুদ্ধ হয় গতিকে statement 1 is false and statement 2 is true a b অপশনটো শুদ্ধ হ'ব এতিয়া b অপশনটো শুদ্ধ হ'ব মই কৈছো b অপশনটো শুদ্ধ হ'ব এতিয়া আমি যদি চাও বাকি কিৰি চাও ফাৰ্স্ট লৈকে 32 টো যদি আমি চাবলৈ যাও after reading the story a letter to God choose the correct option given below Linso was a greedy person eto Linso was an ambitious person Linso was an extreme believer Linso was ungrateful গৰিকে এতিয়া আমাৰ ইয়াতে কি হয় তোমাৰ ইয়াতে তোমাৰ statement 1 এটো c টো শুদ্ধ হ'ব যে তোমাৰ greedy persons false হৈছে
আৰু আনগ্ৰেটফুল এই দুটা ফলছ গতিকে সি টো শুদ্ধ হ'ব তে এসাৰ্টেশন আৰু ৰিজন চাও আমি এসাৰ্টেশন এণ্ড ৰিজন চাও গতিকে এসাৰ্টেশনটো হৈছে তোমাৰ Linsu was angry when he counted the money এটো এসাৰ্টেশনটো হেতু দিছে উক্তিটো হেতু দিছে he thought that the Portuguese employees took away his money গতিকে ইয়াৰে তোমাৰ assertion is two reason is correct গতিকে আমাৰ এটো ডি অপচনটো শুদ্ধ হ'ব ডি অপচনটো শুদ্ধ তোমালোকে চাই লোৱা ডি অপচনটো শুদ্ধ গতিকে নেক্সট আমি যদি চাও 34 লে চাও যে assertion হৈছে Linsu wrote a letter got assuming that the postmaster would open it and help him এটো তোমাৰ ভুল হয় গতিকে এটো আমি ভুল বুলি কৈছো ইয়াৰ পিছতে কি হয় assertionটো ভুল হয় ৰিজনটো হৈছে the postmaster did not want to check the writer's faith in God decided to help Linsu এতিয়া did not want to check হয় এটো শুদ্ধ এতিয়া তোমাৰ কি হয় a is false and r is 2 এটো শুদ্ধ and আমি হেতু কথা কবলৈ গৈ আছো তাৰ পিছতলৈ আমি গুছি গলো not a leaf remain on the tree because it was destroyed by the hailstone গতিকে আমি চাবলৈ গলে তোমাৰ কি হ'ব যে it was destroyed by the hailstone এটো শুদ্ধ statement 1 Linsu had predicted for rain the corn was totally destroyed due to heavy rain গতিকে আমি যদি চাবলৈ যাও যে হেভি ৰেইনৰ কাৰণে শস্যডৰা ধ্বংস হল নেকি আসলতে তোমাৰ এতিয়া আসলতে এনেকুৱা হৈছে statement 1 is true statement 2 is false এটো শুদ্ধ উত্তৰ হ'ব চাবলৈ গলে আমাৰ শুদ্ধ উত্তৰ এটো হ'ব তাৰ পিছতো যদি আমি চাবলৈ যাও 27 to চাও statement 1 according to Linsu he was being helped by God এটো কথা সঁচা কথা যে ভগৱানে তেওঁক সহায় কৰিব statement 2 Linsu received 100 pieces from God এটো ভুল গতিকে আমি চাবলৈ গলে statement 1 is true and statement 2 is false গতিকে আমাৰ এটোৱে শুদ্ধ হ'ব নিশ্চয় চাগে তোমালোকে ইয়াৰ পৰা কিছু বুজি পাব বুলি মই আশা কৰিছো ধন্যবাদ